মাতাৰ সেৱাত এইবাৰ অসমৰ মন্ত্ৰী এজন যদি বিনা ডিগ্ৰীৰে গৰুক বেজি দি ধন্য আনজনে আকৌ গৰুৰ গাৰ পৰা জোক এৰুৱাই কৰিছে গোমাতাৰ সেৱা মন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ পদবী শাসকীয় দলৰ সভাপতিৰ দৰে ব্যস্ততাপূৰ্ণ আসনত অধিষ্ঠিত নেতাই এতিয়া এনেকৈ সামাজিক মাধ্যমক নিজৰ চৰ্চাৰ বিষয়বস্তু কৰি তুলিছে এজনে যদি কাম কৰা মানুহে সাৰ পানী দি ডাঙৰ কৰা শাক পাচলি চিঙি ধন্য হৈছে আনজনে আকৌ বানাক্ৰান্তৰ খবৰ ল'বলৈ গৈ কাৰোবাৰ পিঠিত উঠিছে এয়া আমাৰ ৰাজ্যৰ মন্ত্ৰী বিধায়কৰ কামৰ খতিয়ান পিছে আপোনালোকে কি বুলি ভাবে এয়া এক প্ৰকাৰ প্ৰদৰ্শন ধৰ্মিতা হয়নে নহয় গৰুৰ সৈতে অসমীয়া সমাজৰ সম্পৰ্ক পুৰণি কিছুদিন আগতে মন্ত্ৰী অতুল বৰাই বিনা অৰ্হতাৰে বেজি দিয়াক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত এইবাৰ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই গৰুৰ গাৰ পৰা জোক আঁতৰোৱাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ প্ৰতিদিনে গাঁৱৰ চহা কৃষকসকলে সেই কাম কৰে যাক গোমাতাৰ সেৱা আখ্যা দি ভৱেশ কলিতাই সামাজিক মাধ্যমত কৰিছে পোষ্ট বাৰিষা কালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত মানুহৰ লগতে গৰু মহৰ অৱস্থাও কাহিল হয় বানপানীৰ বাবে খাদ্য সংকটকে আৰম্ভ কৰি বিভিন্ন ৰোগত আক্ৰান্ত হয় এই গৰু মহৰ বাবে খাদ্য আৰু উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব পৰাকৈ হাতত ক্ষমতা থকাৰ পাছতো জোক এৰুৱাই এনেদৰে সেৱাৰ নিদৰ্শন দাঙি ধৰাটো হাস্যকৰ বুলি বহুজনে কৰিছে প্ৰতিক্ৰিয়া গোমাতাৰ সেৱা কৰাটো পুণ্যৰ কাম কিন্তু এজন মন্ত্ৰী হিচাপে এইবাৰ বানত কিমান জীৱ-জন্তু বেমাৰত আক্ৰান্ত হ'ল তাক লৈ তেওঁলোক সচেতন হয়নে বিনা চিকিৎসাত কৃষকৰ কিমান গৰুমহৰ মৃত্যু হ'ল সেই তথ্য তেওঁলোকে বিশ্লেষণ কৰি চাইছেনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা গোশালাসমূহৰ অৱস্থা কি সেয়া তেওঁলোকে এবাৰ নিজে গৈ চাইছেনে আনহাতে কিছুদিন পূৰ্বে তেওঁৰ সমষ্টিতে আৰক্ষীয়ে জব্দ কৰা চোৰাং গৰু সৰবৰাহ কৰা গাড়ীৰ গৰু বহুদিন খাদ্যৰ অভাৱত পৰি অৱস্থা কাহিল হৈছিল তেতিয়া গোমাতাৰ এই সেৱকজন ক'ত আছিল বুলি প্ৰশ্ন কৰিছে ৰাইজে এতিয়া এই প্ৰশ্ন ৰাইজলৈ এয়া প্ৰকৃততে গোমাতাৰ সেৱা নে প্ৰদৰ্শন ধৰ্মিতা অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক